জাজিৰ ভিডিঅ'ৰ জৰিয়তে এটি বিশেষ ভাল খবৰ জনাম। জাজিৰ ভিডিঅ'ৰ জৰিয়তে এটি বিশেষ খবৰ জনাম। এটি বিশেষ নোটিফিকেশ্যন পাব্লিছ কৰিলে DWA, যেটো হ'ল এপইণ্টমেণ্ট লেটাৰৰ লগত জড়িত LP আৰু UP। LP আৰু UPৰ যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে ফাইনেল সিলেকশ্যন লিষ্টত আহিছিলে তেখেতসকলে এপইণ্টমেণ্ট লেটাৰ আজিৰ মিডনাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ইতিমধ্যে লিংক এক্টিভেট হৈছে, সেই বিষয়ে এইটো ভিডিঅ'ত জনাম। আচলতে কোনে এই এপইণ্টমেণ্ট লেটাৰখিনি ডাউনলোড কৰি ল'ব পাৰিব, কোনখিনি প্ৰাৰ্থীৰ বাবে আহিছে এই বিশেষ নোটিছটো। তো প্ৰথমৰ পৰা সকলোৱে ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অল কৰি থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো অলৰেডি চাব, ইয়াত লিংক এক্টিভেট হৈ গৈছে। ইয়াত লিংক ডাউনলোড appointment letter for of in respect of candidates in compliance with the contract ইয়াত কেছ নম্বৰ উল্লেখ কৰা হৈছে। মানে ইতিমধ্যে যিসকল প্ৰাৰ্থীয়ে 2020 চনত CTETৰ লগত সংগতি থকা এটা কেছ নিশ্চয় আপোনালোকে জানে। CTETৰ যিসকল প্ৰাৰ্থী ইতিমধ্যে কেছৰ লগত জড়িত হৈ আছিলে তেখেতসকলৰ যি ফাইনেল মেৰিট লিষ্ট ইতিমধ্যে পাব্লিছড হ'ল, অৰ্থাৎ ফাইনেল সিলেকশ্যন লিষ্ট পাব্লিছ কৰিছে, সেই প্ৰাৰ্থীসকলে এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰি ল'ব পাৰিব। তো লিংক অলৰেডি দিয়া হৈছে ইয়াত। এই লিংকত ক্লিক কৰি পেলাই আপোনালোকৰ যিটো এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি পেলাই আপোনালোকে ছাবমিট কৰিলে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল, নিশ্চয় আপোনালোকে গম পালে যে এইখিনি ডাউনলোড কৰি ল'ব পাৰিব CTETৰ লগত জড়িত যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে 2020 চনত মানে বঞ্চিত হৈ আছিল, তেওঁলোকে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে। এই বিষয়ে আমি বহু ভিডিঅ' ইতিমধ্যে প্ৰভাইড কৰিছোঁ, আপোনালোকে নিশ্চয় জানে। এই প্ৰাৰ্থীসকলে আজি মিডনাইটৰ পৰা তেখেতসকলে ডাউনলোড কৰি ল'ব পাৰিব তেখেতসকলৰ যি এপইণ্টমেণ্ট লেটাৰ। তো এইটো ভিডিঅ'ৰ জৰিয়তে এই কথাখিনি জনালোঁ। ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।